আজি এয়া জুইত কঁঠালৰ তৰকাৰী বনাই আছোঁ। কোনে কোনে কঁঠালৰ তৰকাৰী খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু জুইত বনোৱা বস্তু খাই বহুতেই ভাল লাগে নহয়নে? আৰু কঁঠালটো যিহেতু ডাঙৰ আছিল আৰু মোৰ আজি আলহীও আহিব। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু এয়া মই আজি দুপৰীয়া বনাব লৈছোঁ কঁঠাল, আৰু এয়া কঁঠাল কাটি আছোঁ। কঁঠাল কিন্তু খাবলৈহে ভাল, কিন্তু কাটিবলৈ যে ইমান দিগদাৰ নহয়নে? আঠা লগাৰ ভয়তে মানে মই কঁঠালটো খোৱাই নাছিলোঁ, কাটিবও মন যোৱা নাছিল। কঁঠালটো বুধবাৰে আনিছিলে এখেতে, শাকতো নবনালে নহ'ব হয়নে? আৰু সেয়ে ভাবিলোঁ আজি কঁঠালটো বনাই দিওঁ। আৰু অৱশ্যে মোৰ আজি আলহীও আহিব, সেইকাৰণে ভাবিলোঁ কঁঠালৰ তৰকাৰীয়ে বনাওঁ। তেওঁলোকে মাংস নাখায় যিহেতু, কঁঠালৰে আজি মই মাংস বনাম আৰু মাছো বনাম বাৰু। আৰু এয়া কঁঠাল কাটি মেলি একাপ চাও বনাই খালোঁ। আৰু এয়া জুইত মই গোটেইখিনি মছলা দি ভালদৰে ভাজি লৈছোঁ। তাত বিলাহী দুটামানো দি দিছোঁ। আৰু এইখিনি ভাজি লৈ মই বইল কৰি থৈ দিয়া কঁঠালখিনি মছলাৰ লগত ভালদৰে ভাজি লৈছোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি এতিয়া মই কঁঠালত ভাজি থৈ দিয়া আলুখিনিও দি দিলোঁ, আৰু সেইখিনিও মই মিক্স কৰি ভাজি লৈছোঁ। এতিয়া অকণমান সময় ভাজি লৈ এতিয়া ইয়াত মই দি দিম গৰম পানী। আৰু যিহেতু কঁঠালখন অকণমান গ্ৰেভি টাইপ বনাম, সেয়েহে বেছি পানী নিদিওঁ। আৰু অলৰেডি মই আলুখিনিও ভাজি লৈছোঁ আৰু কঁঠালখিনিও মই বইল কৰি লৈছোঁ যিহেতু। আৰু এয়া মোৰ কঁঠালৰ চব্জি খাবলৈ ৰেডি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।